কেৱল আঁচনিৰ টোপ দি কেৱল জনতাক ব্লেকমেইলিং কৰি কি বুলি ব্লেকমেইলিং কৰিছে মহিলাসকলক যে আপোনালোকক লাখপতি বাইদেউ বনাবৰ কাৰণে আমি আপোনালোকক 10,000 টকা দিম 10,000 টকাটো হিমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ পইচা নহয় হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পইচা নহয় হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ পইচা নহয় এই পইচা চৰকাৰী টকা হিমন্ত বিশ্ব শৰ্মাই সেই 10,000 টকাটো দিবৰ কাৰণে বিজেপিৰ মিটিঙত বাধ্যতামূলকভাৱে আমাৰ মহিলাসকলক এনেকৈ আনি তেওঁলোকক ফটো মাৰি বিজেপিৰ মিটিঙত যে আহিছে প্ৰমাণ দিবৰ কাৰণে বাধ্য কেতিয়াও কৰিব নোৱাৰে এয়া হ'ল অসমীয়া মহিলাৰ ওপৰত বিজেপিৰ অত্যাচাৰ এয়া হ'ল এটা সৰ্বভাৰতীয় দলৰ এটা সাম্প্ৰদায়িক দলৰ এটা হিন্দুত্ববাদী দলৰ অসমীয়া জাতিৰ ওপৰত আক্ৰমণ এয়া হ'ল অসমীয়া মহিলাৰ ওপৰত নিৰ্যাতন এয়া হ'ল অসমীয়া মহিলাৰ প্ৰতি অপমান আৰু দুজন গগৈ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ এই দুজন গগৈক লাগে আমাৰ সংসদত যদি লুৰিণজ্যোতি গগৈ আৰু তপন কি কয় লুৰিণজ্যোতি গগৈ আৰু যদি গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ যদি এই দুইজন গগৈ আমি যদি লোকসভালৈ পঠিয়াব পাৰো তেতিয়াহ'লে ভাৰতৰ লোকসভাখন অসমীয়া মানুহৰ দখললৈ আহিব বুলি আমি